যে আজি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আজি তিনিচুকীয়াত আমি অৱস্থান কৰিছোঁ। আজি দিৰাক চুমনি ৰাইজৰ যি দুৰ্দশাগ্ৰস্ত বানৰ কবলত পৰি ৰাইজৰ যি ক্ষয় ক্ষতি হৈছে, সেইসকল ৰাইজকো চৰকাৰে উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। আজি বাগজানৰ অনন্ত নলাই মানুহক বহু জনসাধাৰণৰ ক্ষয় ক্ষতি কৰিছে। সেইসকল লোককো ঋণত ক্ষতিগ্ৰস্ত হোৱা বহু লোকক ঋণ ৰেহাইমুক্ত কৰিব লাগে। আজি শদিয়া ৰাইজক বানৰ কবলত পৰি থকা ৰাইজকো ক্ষয় ক্ষতি পূৰণ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আজি আমি জন্মৰ পৰা আমি এই সমস্যাসমূহ মাত মাতাৰ পূৰ্বেও আজি খিলঞ্জীয়া কথাৰ কোৱা চৰকাৰখনে আজি অসমক মাহিয়াই দৃষ্টিৰে চকু দিছে। আৰু এইটো কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ, ভৱিষ্যতে দিনত যদি এই সমস্যাবিলাক সমাধান নকৰে তেতিয়াহ'লে যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকে। প্ৰতিবাদ কৰিবলগীয়া বিষয়টো হ'ল বৰ্তমান সময়ত অসমৰ জনসাধাৰণে প্ৰতি বছৰে ভুগি অহা আটাইতকৈ ইয়াৰ মূল বিষয়টো হৈ গ'ল অসমৰ যিসকল সাংসদ আছে, সেই সাংসদসকলে তেখেতসকলৰ কেন্দ্ৰীয় যি সাংসদ অধিৱেশন, সেই অধিৱেশনসমূহ যেনেধৰণে উত্থাপন কৰিব লাগে, মূল বিষয়বস্তুটো আচলতে অসমৰ বানপানী সমস্যাৰ ক্ষয় ক্ষতি, অসমৰ বানপানী সমস্যাৰ পৰা আমাৰ নষ্ট হোৱা যিসমূহ কৃষিকে আদি কৰি ঘৰ, জীৱ জন্তুৰ পৰা আদি কৰি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যেনেধৰণে নষ্ট হয়, এই বিষয়বিলাক আচলতে এটা পৰ্যায়ক্ৰমে যেনেধৰণে উত্থাপন কৰিব লাগে, এই উত্থাপন কৰাত আমি ব্যৰ্থ হৈছে বুলি অনুভৱ কৰিছোঁ। কাৰণ বিগত সময়তো আমি কৈ আহিছোঁ, বৰ্তমান সময়ত অসম চৰকাৰখনে কৈ আহিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত উন্নয়ন হৈছে বুলি কৈছে, কিন্তু উন্নয়নৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে বৰ্তমান এই যে বান গৰাখহনীয়া যেতিয়াই তেখেতসকলে মথাউৰি নিৰ্মাণ কৰিবলৈ যায়, যাওঁতে তেখেতসকলৰ নাৱত উঠি বিভিন্ন ধৰণৰ ফটো উন্নয়নৰ কাৰণে তেখেতসকলে ডাঙৰ ডাঙৰ গাড়ী লৈ পেলাই এসোপামান মানুহ লৈ পেলাই আচলতে সেই অনুষ্ঠান ঠাইসমূহলৈ যায়, পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰোঁতে ৰাইজে বহুত মানে ভাল পায় আৰু খুব সুখী অনুভৱ কৰে। তেখেতসকলে ভাবে যে আমাৰ আচলতে সমস্যাটো সমাধান কৰিব। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখিবলৈ পোৱা যায়, কোনোবা ঠিকাদাৰক দিব, ঠিকাদাৰ ক'ৰবাৰ পৰা কমিশ্যন ক'ৰবাত গ'ল, তাৰপিছত অৱশেষত গৈ পেলাই দেখিব যে এই যে মথাউৰিটো নিৰ্মাণ কৰিবলৈ বৈজ্ঞানিকসন্মতভাৱে নিৰ্মাণ যে কৰিব লাগে, তাৰ পৰা কিন্তু ফালৰি কাটি আহিবলৈ দেখিব যায়। সেই গতিকেলৈ এইকাৰণে আমি ক'ব বিচাৰোঁ যে এই বান গৰাখহনীয়াৰ যিটো সমস্যাটোক অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে। কেৱল তেখেতসকলৰ ভোট পোৱাৰ লালসাত বা এটা নিৰ্বাচনী সম্পদ হিচাপে তেখেতলোকে ব্যৱহাৰ কৰিছে। কাৰণ এটা বস্তু আমি দেখিছোঁ যে অসমৰ বাহিৰেও ভাৰতৰ যিসমূহ বাহিৰৰ ৰাজ্য আছে, ৰাজ্যসমূহতো কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজিৰ জৰিয়তে আচলতে পুঁজি আবণ্টন দিয়ে যে বানপানী গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত। কিন্তু অসমৰ পৰা ইমানসমূহ সম্পদ লৈ যোৱাৰ পিছতো, অসমৰ পৰা প্ৰাকৃতিক সম্পদ যথেষ্ট লৈ যোৱাৰ পিছতো অসমখনক যে মাহিয়াই দৃষ্টিৰে চাই আহিছে, ইয়াতো জল পটপটভাৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমিতো অসমৰ ৰাইজে বুজি উঠিছে। গতিকেলৈ অসমৰ ৰাইজ সজাগ হৈছে আৰু অসমৰ ৰাইজে বিচাৰিছে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰক। তেতিয়াহে অসমৰ বাবে যে এই যে পুঁজি আবণ্টনৰ কথা কৈছোঁ, আবণ্টনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লাভ পাব বুলি আশা ৰাখিছোঁ। আৰু যিসকল সাংসদ আছে, সাংসদসকলেও বিষয়টো সঠিকভাৱে আৰু যুক্তি সহকাৰে উত্থাপন কৰক। তাত গৈ কেৱল মাত্ৰ ইয়াত ফুল গাড়ী ডাঙৰ ডাঙৰ কথা কৈ পেলাই যদি তেখেতসকলৰ অধিৱেশনসমূহত চকু মুদা কুলিৰ ভাওৰ দৰে হ'ব লগা হয়, আৰু ঘূৰি আহি পেলাই যদি ইয়াত কণা হওক পতান ধান দিয়াৰ দৰে 100 মিটাৰ যেতিয়া যিটো মথাউৰি নিৰ্মাণ কৰিবলগীয়া হয়, তাত 50 মিটাৰ নিৰ্মাণ কৰিবলৈ আবণ্টন কৰিব, তাৰ মাজতে আকৌ কণ্ট্ৰেক্টাৰ ক'ৰবাৰ পৰা কমিশ্যন গৈ পেলাই কেনেবাকৈ 30 মিটাৰহে হৈ পৰিবগৈ। গতিকে এনেধৰণে আচলতে অসমৰ বানপানী সমস্যা সমাধান নহয়। অসমৰ বানপানী সমস্যা সমাধান হ'বৰ বাবে অকল ৰাইজৰ দুখ দুৰ্দশা বুজি পাব লাগিব। বহুকেইখন গাঁও, বহুকেইখন শ লাখ লাখ কোটি আচলতে জনসাধাৰণে ভুক্তভোগী হৈছে, প্ৰতিদিনে ভুক্তভোগী হৈছে। বৰ্তমান সময়ত যিসমূহ নগৰ অঞ্চলসমূহত তেখেতসকলে অত্যাধুনিক কৰাৰ ক্ষেত্ৰত যিসমূহ বৰ্তমান সময়ত কৃত্ৰিম বানপানীয়ে গঢ় লৈছে, তেনেধৰণে এটা ভয়াৱহ ৰূপৰ পৰিস্থিতি সৃষ্টি কৰে। এইখিনি ক্ষেত্ৰতো চৰকাৰখনে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি আশা কৰিছোঁ। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰ পৰা কৈছে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক আৰু অসমৰ এই বান গৰাখহনীয়াক বৈজ্ঞানিকসন্মতভাৱে সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু আমি জন্ম লগ্নৰ পৰা কৈ আহিছোঁ।